কলকাতাত এজন ডক্টৰক ধৰ্ষণ কৰি হত্যা কৰা কাণ্ডই কলকাতাৰ লগতে সমগ্ৰ ভাৰতৰ লগতে ভাৰতৰ বাহিৰতো এতিয়া ডক্টৰজনৰ ন্যায় বিচাৰি হাজাৰ হাজাৰ লাখ লাখ মানুহে প্ৰতিবাদ সাব্যস্ত কৰি আছে। আজি কলকাতাৰ ঘটনা সম্পৰ্কত মই আৰু আকলিমা দুয়োজনে অলপ আলোচনা কৰিম, আপোনালোকে শুনিব। আজি আমাৰ ভাৰতবৰ্ষত নাৰী কিমান সুৰক্ষিত আপোনালোকে ভাবক। আমি স্বাধীনতা পালন কৰোঁ 15 আগষ্টত, কিন্তু সঁচাকৈ আমাৰ এইখন ভাৰতবৰ্ষ স্বাধীন হৈছেনে? আজি যদি নাৰী সুৰক্ষিত নহয়, নাৰী যদি স্বাধীনভাৱে চলিব নোৱাৰে, আমি কেনেকৈ ক'ব পাৰোঁ যে আমাৰ এই ভাৰতবৰ্ষখন প্ৰকৃতভাৱে স্বাধীন হৈছে বুলি? আৰজিকৰ হস্পিটেলত যি ঘটনাটো সংঘটিত হৈছে, সেই ঘটনাই আজি সমগ্ৰ ভাৰতবৰ্ষত তুলপাৰ লগাইছে। আপোনালোকে ভাবক, 7-8জন মান নৰপিশাচৰ বলি হৈছে এজন ডক্টৰ। আল্লাহ ভগৱানৰ পাছত যাক আমি চাওঁ সেইজন হৈছে ডক্টৰ। আপোনাৰ মোৰ পৰিয়ালৰ যদি কাৰোবাৰ বা আপোনাৰ যদি বেমাৰ হয়, আমি কাৰ ওচৰলৈ যাওঁ? আমি নাম লওঁ আল্লাহৰ ভগৱানৰ, কিন্তু আমি সুস্থ হ'বলৈ যাওঁ ডক্টৰৰ ওচৰত। আজি সেই ডক্টৰ নৰপিশাচৰ বলি হ'বলগীয়া হৈছে। আপোনালোকে দেখিছে কেনেধৰণে ধৰ্ষণ কৰিছে। আপোনালোকে ভাবকচোন, আমি স্বাধীনতা দিব পালন কৰোঁ 15 আগষ্টত, কিন্তু নাৰী আপুনি সঁচাকৈ স্বাধীন হৈছোনে? আমি কিমান স্বাধীন হৈছো সেয়া কিন্তু এটা ডাঙৰ প্ৰশ্ন। এই সম্পৰ্কে তুমি কি ভাবা, কি ক'বা? এই সম্পৰ্কে মই এইটোৱেই ক'ম, ডক্টৰ মৌমিতা দেৱনাথক যিকেইজন নৰপিশাচে দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰিছে, আৰু খবৰ পোৱা মতে নিউজত যিবিলাক তথ্য প্ৰকাশ পাইছে, সেই খবৰ অনুসৰি আমি গম পাইছোঁ যে মৌমিতা দেৱনাথৰ লগৰ সহকৰ্মী যিসকল আছিল, সেই সহকৰ্মী দুজনী নাৰী আছিল আৰু ধৰ্ষণ কৰোঁতে সহায় কৰিছিল। কিমান নিৰ্লজ্জ হ'ব পাৰে সেই দুজনী মহিলা? এজনী নাৰীক এনেকে দলবদ্ধ ধৰ্ষণ কৰিছে আৰু তেওঁলোকে নাৰী হৈ সেই নৰপিশাচকেইটাক সহায় কৰিছে। আৰু চৰকাৰে আইনে এনেকুৱা শাস্তি দিব লাগে এই নৰপিশাচকেইটাক ধৰি, যাতে পৰৱৰ্তী প্ৰজন্মই ভাবিব লগা হয়। এনেকুৱা শাস্তি দিব লাগে এই নৰপিশাচকেইটাক। আৰু আজি যদি মৌমিতা দেৱনাথে যদি জাষ্টিচ নাপায়, ন্যায় নাপায়, তেতিয়াহ'লে আমাৰ পৰৱৰ্তী প্ৰজন্মই যে কিমান সুৰক্ষিত হ'ব সেইটো আপোনালোকে নিজেই ভাবক এবাৰ। যিখন হস্পিটেলত হস্পিটেলত যি ঘটনা সংঘটিত হৈছিল ডক্টৰ মৌমিতা দেৱনাথৰ লগত, সেই ঘটনাটোক গাপ দিবলৈ সেই হস্পিটেলৰ প্ৰিন্সিপালজনে কৈছিল যে মৌমিতা দেৱনাথে আত্মহত্যা কৰিছে। পুলিচেও সেই খবৰটো তেওঁলোকৰ মাক দেউতাকক কৈছিলে আত্মহত্যা বুলি, আত্মহত্যাৰ ৰূপ দিয়াটো চেষ্টা কৰিছিল, গাপ দিবলৈ চেষ্টা কৰিছিল। আৰু সকলোৱে প্ৰতিবাদ কৰিছে যদি আমিও এটাই কৰিব লাগে, ছ'চিয়েল মিডিয়াত জাষ্টিচ ফৰ মৌমিতা দেৱনাথ, ডক্টৰ মৌমিতা দেৱনাথ। আচলতে ভাষাৰে বুজাব নোৱাৰা, আচলতে মনত এনেকুৱা কিছুমান কথা আহি আছে যিটো মই আপোনালোকক ভাষাৰে বুজাব নোৱাৰিম। এই কালপ্ৰিট পাখণ্ড দানৱৰূপী কিছুমান ধৰ্ষণকাৰীক, যিসকলে মৌমিতা দেৱনাথৰ লগত এই পাখণ্ড নৰপিশাচ কেইটাই ধৰ্ষণ কাণ্ড কৰিলে, মই ভাবোঁ, মই নিজৰ মনত যিটো অনুভৱ হৈ আছে, ৰাজহুৱাভাৱে আটাইকেইটাক ওলমাই লিংগ কাটি দিব লাগে আৰু নাৰীয়েহে শাস্তি দিব লাগে, তেতিয়াহে ভৱিষ্যত প্ৰজন্মই এইটো ভাবিব। আৰু পুৰুষ হৈছে বুলি যিকোনো কাম কৰিব পাৰিব নেকি? তেওঁলোকে এজনী নাৰীক সুৰক্ষা দিব লাগে। পুৰুষ হৈছে এজনী নাৰীক সুৰক্ষা দিয়ক, নাৰীক ভাঙি চিঙি খাব সেইটো নহয়। পুৰুষ হৈছে নাৰীৰ সুৰক্ষা হিচাপে আল্লাহ ভগৱানে পুৰুষক সেইটো কাৰণেহে বনাইছে, নাৰীক সন্মান কৰক। নাৰী হৈছে জন্ম লৈ নাৰীক দলবদ্ধ ধৰ্ষণ কৰাটো কিমান ডাঙৰ কথা আপোনালোকে ভাবক এবাৰ। আজি আমাৰ দেশখন কোনটো দিশলৈ গতি কৰি আছে? আমাৰ দেশত নাৰী, আমাৰ দেশত পুৰুষ। আপোনালোকে চাব, মাজে মাজে পুৰুষকো, সাধাৰণ নিৰ্দোষী মানুহকো ৰাস্তাত মাৰি পেলায়। আজি নাৰী কিমান, নাৰীৰ কথা বেলেগ,
পুৰুষকে এনেকুৱা কৰে আৰু নাৰী কিমান সুৰক্ষিত আপোনালোকে ভাবক। আজি ৰাস্তাত ৰাতি কিবা এটা কামৰ কাৰণে ওলাই যাব নোৱাৰে, আজি হস্পিটেলত ডিউটি কৰা অৱস্থাত হস্পিটেলৰ ভিতৰত নাৰীক এই ডক্টৰজনক ধৰ্ষণ কৰি হত্যা কৰা হ'ল। এজনো মানুহ নাছিল নেকি? কোনো আশে পাশে কোনো মানুহ নাছিল নেকি? নে ষড়যন্ত্ৰমূলকভাৱে তেওঁক হত্যা কৰা হ'ল? সেয়া কিন্তু সেই হস্পিটেলৰ প্ৰিন্সিপালক যদি তদন্তৰ আওতালৈ অনা হয় আৰু লগতে চৰকাৰে যদি ভালকৈ ইনভেষ্টিগেশ্যন কৰে, তদন্ত কৰে, তেনেহ'লে জুলুঙাৰ মেকুৰী ওলাই পৰিব। কিয় কেনেধৰণে ষড়যন্ত্ৰমূলকভাৱে ডক্টৰজনক হত্যা কৰা হ'ল? আৰু ৰহস্য বহু আছে। লাহে লাহে ৰিপৰ্টত বহু কথাই ওলাই আছে, পোষ্টমৰ্টম ৰিপৰ্টত বহু কথা ওলাইছে। আপোনালোকে দেখিছে সংবাদ মাধ্যমত প্ৰচাৰ হৈ আছে। ভাবকচোন, ডিউটি কৰা অৱস্থাত। আৰু এইটো খবৰ পোৱা মতে এইটো জানিছো সঞ্জয় নামৰ এজন ল'ৰাকহে গ্ৰেপ্তাৰ কৰিছে আৰু তাক এনকাউণ্টাৰ কৰিবলৈ দিছে। তাক এনকাউণ্টাৰ কৰিলে এই সমগ্ৰ ঘটনাটো গাপ হৈ নাযায়। অকল এজনৰ কাম এইটো হ'ব নোৱাৰে। এজনে ধৰ্ষণ কৰি ডক্টৰক হত্যা কৰাটোতো সম্ভৱ নহয়, ইম্পচিবল। তাৰ লগত আৰু কোনোবা আছিলে, যিকেইজন আছিলে সকলোকে শাস্তি দিব লাগে। আৰু ডক্টৰ মৌমিতা দেৱনাথৰ শৰীৰত প্ৰায় কিমান কামোৰৰ দাগ আছিল? 113টা কামোৰৰ দাগ আছিল। আপোনালোকে ভাবকচোন, খুলি খাইছে মৌমিতা দেৱনাথক। নাৰীৰ কোলাত জন্ম লৈ আজি এনেকুৱা এটা দৃশ্য আমি দেখাটো আমাৰ প্ৰজন্মৰ বাবে এটা দুখৰ কথা। আৰু সমগ্ৰ ভাৰতবৰ্ষৰ ডক্টৰসকল, সাধাৰণ জনতা, সকলো মানুহে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু আপুনিও জাষ্টিছ ফৰ মৌমিতা লিখিবলৈ নাপাহৰিব। ছ'চিয়েল মিডিয়াত সকলোতে জাষ্টিছ ফৰ ডক্টৰ। আৰু যদি মৌমিতা দেৱনাথ যদি তেওঁ ন্যায় নাপায়, পিছত আৰু ইয়াতকৈ ডাঙৰ জঘন্য ঘটনা সংঘটিত হ'ব। চৰকাৰে এনেকুৱা এটা আইন আনিব লাগে, যি আইনৰ জৰিয়তে এই নৰপিশাচ, ধৰ্ষণকাৰী, বলৎকাৰী এই পাখণ্ডবোৰক ৰাজহুৱাভাৱে, আইনৰ জৰিয়তে ৰাজহুৱাভাৱে লিংগ কাটি সমগ্ৰ ভাৰতৰ, সমগ্ৰ বিশ্বৰ মানুহক দেখুৱাই দিব লাগে যে ধৰ্ষণ কৰাৰ আগতে 100 বাৰ ভাবিব লাগিব, 1000 বাৰ ভাবিব লাগিব। নহ'লে এনেকুৱা অৱস্থা, যিসকলে এনেকুৱা কাম কৰিব বুলি ভাবি আছে তেওঁলোকৰ হ'ব। আজি আপোনালোকে চাওক, আমি সাধাৰণ এটা কথা কওঁ, আমি পুলিচৰ জৰিমনাৰ বাবে আমি হেলমেট পিন্ধিবলৈ বাধ্য। কিছুমান মানুহ আমি বাধ্য হৈ যাওঁ। আৰু আপোনালোকে ভাবকচোন, আজি ধৰ্ষণৰ দৰে এনেকুৱা জঘন্য অপৰাধ কৰাৰ আগতে কিয় এবাৰ নাভাবে যে আমাৰ ওপৰত কেনেকুৱা ধৰণৰ শাস্তি হ'ব? সেইবাবে মই চৰকাৰকো অনুৰোধ জনাইছোঁ, এনেকুৱা আইন বনাওক, এনেকুৱা আইন আনক, এনেকুৱা শাস্তি দিয়ক যাতে পৰৱৰ্তী প্ৰজন্মই 100 বাৰ ভাবিব লগা হয়। এনেকুৱা কাম কৰাৰ আগতে 100 বাৰ ভাবিবলগীয়া হয়। আপোনালোকে সকলোৱে যি ধৰণে ঐক্যবদ্ধভাৱে এই ঘটনাটোৰ তদন্ত প্ৰতিবাদ কৰিছে, আজি দেখি ভালেই লাগিছে। কিন্তু ন্যায় পালে আৰু আনন্দ হ'ব। পৰৱৰ্তী প্ৰজন্মই যাতে এনেকুৱা কাম কৰাৰ আগতে ভয় খায়, কল্পনাও কৰিব নোৱাৰে, তেনেকুৱা চৰকাৰে আইন আনি এই কাল্পিত নৰপিশাচ পাখণ্ডসকলক শাস্তি দিব লাগে। আজি মৌমিতা দেৱনাথৰ লগত হৈছে, কাইলৈ আপোনাৰ ছোৱালীৰ লগত হ'ব, আপোনাৰ মাকৰ লগত হ'ব, আপোনাৰ পত্নীৰ লগত হ'ব, আমাৰ সকলোৰে লগত এনেকুৱা ঘটনা সংঘটিত হ'ব আৰু আমি ন্যায় বিচাৰি হাবাতৰি খাম। আজি আপোনালোকে দেখা পাইছে, পুলিচেও পোষ্টমৰ্টম ৰিপৰ্ট অহাৰ পাছত বা যিটো গাপ দিবলৈ চেষ্টা কৰিছিল, আজি মৌমিতা দেৱনাথ নহয় যদি আৰু দুখীয়া মানুহ হ'লে হয়, আজি এই ঘটনাটো এনেকৈ থাকিলে হয়, আমি প্ৰচাৰ দেখা নাপালো হয়। গতিকে সকলোৱে এটাই লিখক, জাষ্টিছ ফৰ ডক্টৰ মৌমিতা দেৱনাথ। আৰু আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাব।